গুড ইভিনিং, জয় হিন্দ দোস্তো। স্বাগতম জনাইছোঁ আপোনালোকক ষ্টাডি উইথ জিন্তু কলিতা ইউটিউব চেনেলটোলৈ। অসম পুলিচৰ ABUB APR লিখিত পৰীক্ষাৰ সহায়ক হোৱাকৈ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ মেথছৰ কিছুমান প্ৰশ্ন উত্তৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, কাৰণ ইয়াতে অতি শ্বৰ্ট ট্ৰিক্সত কিছুমান মেথছৰ সলিউশ্যন দিয়া আছে। গতিকে আপোনালোকে যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু এই চেনেলটোত আপোনালোকৰ সহায়ক হোৱাকৈ মই GK আৰু মেথছৰ আগতে কেইটামান ভিডিঅ' দিয়া আছে। গতিকে অনুগ্ৰহ কৰি আপোনালোকে যদি চোৱা নাই সেই ভিডিঅ'সমূহ এবাৰ চাব। অন্ততঃ আপোনালোকৰ ইয়াৰ পৰা 1% হ'লেও প্ৰফিট হ'ব। গতিকে বলক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, এখন ৰেলগাড়ী এৰ পৰা বিলৈ ঘণ্টাত 20 কিলোমিটাৰ বেগেৰে যায় আৰু বিৰ পৰা এলৈ একে পথেৰে ঘণ্টাত 30 কিলোমিটাৰ বেগত উভতি আহে। দুমুখীয়া যাত্ৰাৰ সময়ত ৰেলখনৰ গড় গতিবেগ কিমান? ইয়াতে আমাক উলিয়াব দিছে এভাৰেজ স্পীড। এভাৰেজ স্পীড উলিয়াব দিলে আমি এটা কথা প্ৰথম জানিব লাগিব, যদি দুয়োটাৰে ডিষ্টেঞ্চ বা দূৰত্ব সমান দিয়া থাকে তেনেহ'লে আমি এটা সূত্ৰ ইয়াতে ইনক্লুড কৰিম। সেই সূত্ৰটো হৈছে এভাৰেজ স্পীড ইজ ইকুৱেল টু টুৱাইচ XY ডিভাইডেড বাই X প্লাছ Y। ইয়াতে X মানে হৈছে প্ৰথম এৰ পৰা বিলৈ যাওঁতে কিমান বেগেৰে গৈছে সেইটো আমি X ধৰি ল'ম, আৰু দ্বিতীয়তে বিৰ পৰা এলৈ উভতি আহোঁতে কিমান বেগত উভতি আহিছে সেইটো আমি Y ধৰি ল'ম। গতিকে ইয়াতে Xৰ মান 20 হ'ব আৰু Yৰ মান হ'ব 30। গতিকে আমি ইয়াতে বহাই লওঁ। ইয়াতে বহাই দিলে ইয়াৰ শুদ্ধ উত্তৰটো ওলাব। গতিকে চাওঁ, ইয়াতে 2 ইনটু Xৰ মান হ'ব 20 আৰু Yৰ মান হ'ব 30। তলত থাকিব 20 প্লাছ 30, ওপৰত থাকিলে 2 ইনটু 20 ইনটু 30, তলত থাকিলে 50। এইটো 0 কেঞ্চেল আৰু 5ক 20ৰে কাটিলে যাব 4 বাৰ। গতিকে 2 4 গুণ 8, 8 3 গুণ 24। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 24 কিলোমিটাৰ পাৰ আৱাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ এ। কুৱেশ্যন নাম্বাৰ 2, দুটা ষ্টেচনৰ মাজৰ দূৰত্ব 100 কিলোমিটাৰ। এখন ৰেলে ঘণ্টাত 80 কিলোমিটাৰ বেগত গৈ দূৰত্ব অতিক্ৰম কৰে আৰু উভতি অহাৰ সময়ত পূৰ্বৰ গতিবেগৰ 3/4 বেগত দূৰত্ব অতিক্ৰম কৰে। ৰেলৰ গড় গতি কিমান? এইটো এভাৰেজ স্পীডৰে অংক হয়। গতিকে আমি আগতে এটা কৰিছিলোঁ, যিটো ডিষ্টেঞ্চ চেম দিয়া থাকিলে আমি কি সূত্ৰত বহাওঁ, সেই সূত্ৰটো হৈছে টুৱাইচ XY ডিভাইডেড বাই X প্লাছ Y। কিন্তু ইয়াতে Xৰ মান দিয়া আছে কিমান? 80 কিলোমিটাৰ, কিন্তু Yৰ মান দিয়া আছে 3/4। মানে যিটো বেগত গৈছে তাৰে 3/4 বেগত উভতি আহিছে। মানে ইয়াত Yৰ মান হ'ব, Y ইজ ইকুৱেল টু 80 আগৰ স্পীডৰ 3/4 বেগত উভতি আহিছে। মানে আগৰ বেগৰ যিখিনি বেগত গৈছিলে তাৰ বেগৰ 3/4 বেগত উভতি আহিছে। গতিকে 420 কিমান হ'ল? 20 ইনটু 3 সমান কিমান? 60। গতিকে Yৰ মান হ'ব 60। এতিয়া সেই আগৰ দৰে আগৰ সূত্ৰটোত আমি যেনেকৈ বহুৱাইছিলোঁ তেনেকৈ বহুৱাই ল'ম।
ইয়াতে হ'ব 80 into 60 divided by 80 plus 60 ইয়াতে তলত হ'ব 140 আৰু ওপৰত হ'ব 2 into 80 into 60 গতিকে 0 0 কেনসেল 14 2 যাব 7 বাৰ আৰু এফালে 80 যাব 40 বাৰ আৰু না যায় গতিকে আমি উপৰকিটা ইনটু কৰিলে আমি পাম 480 divided by 7 গতিকে 7 ৰে 480 হৰণ কৰিলে আমি পাম 68.6 কিলোমিটাৰ পাৰ আৱাৰ গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি কুৱেশ্যন নাম্বাৰ 3 ইয়াত দিয়া আছে এটা বস্তু 5 টকাত 6টা হিচাপত কিনি 6 টকাত 5টা হিচাপত বিক্ৰী কৰিলে কিমান শতাংশ প্ৰফিট হ'ব ইয়াতে প্ৰফিট উলিওৱা সূত্ৰটো আমি সকলোৱে জানো ইয়াতে প্ৰফিট উলিওৱা সূত্ৰটো হৈছে প্ৰফিট উলিওৱা সূত্ৰ হৈছে বিক্ৰী মূল্যৰ পৰা আমি সদায় এই ক্ৰয় মূল্য আমি কি কৰো বিয়োগ কৰো আৰু লছ উলিয়াবলৈ হলে আমি কি কৰো কিনা দামৰ পৰা আমি বিক্ৰী দাম বিয়োগ কৰো গতিকে ইয়াত দিয়া আছে CP is equal to কিমান 5/6 5/6ত কিনি আনিছিলে আৰু SP মানে বিক্ৰী মূল্য হৈছে 6/5 গতিকে আমি SP profit is equal to 6/5 minus 5/6 আমি 5 আৰু 6 এলচিয়াম লম 5 আৰু 6 এলচিয়াম হ'ব 30 30 5 ৰে যাব 6 বাৰ 6 গুণ কিমান 36 বিয়োগ এই 30ক 6 ৰে যাব 5 বাৰ 5 ৰ লগত 5 ইনটু কৰিলে হ'ব 25 এতিয়া প্ৰফিট সমান ওপৰত থাকিব 11 আৰু তলত থাকিব 30 এটো আমাৰ প্ৰফিট গতিকে আমাৰ এতিয়া উলিয়াব কি দিছে প্ৰফিট পাৰ্চেন্টেজ গতিকে প্ৰফিট পাৰ্চেন্টেজ উলিয়াবলগীয়া সূত্ৰটো আমি সকলোৱে জানো প্ৰফিট পাৰ্চেন্টেজ উলিয়াবলৈ হলে প্ৰফিট পাৰ্চেন্টেজ ইজ ইকুৱেল টু প্ৰফিট ওপৰত প্ৰফিট তলত হ'ব ক্ৰয় মূল্য ইনটু 100 ৰে ইনটু হ'ব পাৰ্চেন্টেজ উলিয়াবৰ কাৰণে গতিকে এতিয়া ওপৰত হ'ব 11/30 তলত হ'ব CP ৰ মান কিমান আছিল 5/6 গতিকে 5/6 100 ৰে ইনটু হ'ব এতিয়া 11/30 ৰ লগত 5/6 ডিভাইড হৈ আছে গতিকে এফালে গলে ইনটু হ'ব গতিকে 11/30 ইনটু তলৰটো হৰণৰ পৰা পূৰণ কৰিব লাগিলে তলৰটো সদায় উল্টি যায় তলৰটো ওপৰত ওপৰটো তলত হয় গতিকে ওপৰত হ'ব 6 তলত হ'ব 5 ইনটু 100 গতিকে 6 30ক যাব 5 বাৰ আৰু 5 ৰে 100ক যাব 20 বাৰ আৰু 5ক 20 ৰে যাব 4 বাৰ গতিকে ইয়াৰে পাৰ্চেন্টেজ হ'ব 44% গতিকে ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন এ 44% নেক্সট কুৱেশ্যন নাম্বাৰ 4 বছৰি 8% হাৰে 12,000 টকাৰ 3.5 বছৰৰ সুদ কিমান এইটো সিম্পল ইন্টাৰেস্টৰ অংক হয় ইয়াত আমাক কি দিয়া আছে আমাক দিয়া আছে R ইয়াতে আমাক দিয়া আছে R is equal to 8% মূলধনক আমি P ৰে লিখো P দিয়া আছে 12,000
আৰু আমাক t দিয়া আছে t = 3.5 ইয়াৰ গতিকে আমি ইয়াক টিক ভাঙি লওঁ টিক ভাঙি ল'লে হ'ব 3 সমস্ত 2 ভাগৰ 1 ইয়াৰ গতিকে যৌগিক ভগ্নাংশটো ভাঙিলে আমি পাম 3 × 6 6 * 1 7 আৰু তলত থাকিব 2 ইয়াৰ গতিকে আমি সকলোৱে জানো সিম্পল ইন্টাৰেষ্টৰ সূত্ৰটো হৈছে SI = PRT / 100 গতিকে ইয়াতে P মানে হৈছে মূলধন দিয়া আছে R মানে হ'ল সুতৰ হাৰ দিয়া আছে আৰু T মানে হ'ল টাইমও দিয়া আছে গতিকে আমি ইয়াত কি উলিয়াব লাগে ইয়াত আমি উলিয়াব লাগে সিম্পল ইন্টাৰেষ্ট মানে সুতৰ পৰিমাণ কিমান হ'ব 12000 টকাৰ 8% হাৰে 3.5 বছৰৰ সুতৰ পৰিমাণ কিমান হ'ব সেইটো আমাক উলিয়াব দিছে গতিকে আমি SI = 12000 into R into 7/2 divided by 100 ইয়াতে আমি তলত থাকিলে 100 ওপৰত থাকিলে 12000 into R 7/2 এই ইয়াতে ইনটু কৰিলে ওপৰত থাকিব 2 আৰু ওপৰত থাকিব 7 2 টো তলত নামি আহিব গতিকে 2 তলত বহাই দিছো এটো 0 আৰু এটো 0 কেনসেল 2 ৰে 8 যাব 4 বাৰ গতিকে ইয়াতে থাকিব 120ক 4 ৰে ইনটু কৰিলে 480 into 7 সমান 7 0 × 0 7 8 × 56 6 7 × 5 7 4 × 28 28 5 33 ইয়াৰে শুদ্ধ উত্তৰ হ'ব 3360 গতিকে অপচন নাম্বাৰ B is the right answer. Next question number 5. এজন ছাত্ৰই পৰীক্ষাত 50 নম্বৰৰ ভিতৰত 37 নম্বৰ পালে তেওঁ শতকৰা কিমান নম্বৰ পালে ইয়াতে দিয়া আছে টোটাল মাৰ্ক দিয়া আছে টোটাল মাৰ্ক দিছে 50 আৰু ছাত্ৰজনে কিমান নম্বৰ লাভ কৰিছে ছাত্ৰজনে লাভ কৰিছে 37 নম্বৰ গতিকে আমাৰ ইয়াতে কি উলিয়াব দিছে তেওঁ শতকৰা কিমান নম্বৰ পালে গতিকে আমাক শতকৰা কিমান নম্বৰ পালে উলিয়াব দিছে গতিকে ইয়াতে হ'ব পাৰ শতকৰা ওপৰত হ'ব কিমান নম্বৰ ছাত্ৰজনে লাভ কৰিলে লাভ কৰা নম্বৰ আৰু ইয়াতে হ'ল মুঠ নম্বৰ তলত হ'ব মুঠ নম্বৰ ইনটু 100 লাভ কৰা নম্বৰ হৈছে 37 আৰু টোটাল মাৰ্ক হৈছে 50 ইনটু 100 এটো 0 কেনসেল 5 ৰে 10ক যাব দুবাৰ গতিকে 37 দুগুণ হ'ব 74% গতিকে ইয়াৰে শুদ্ধ উত্তৰ হৈছে 74% গতিকে ছাত্ৰজনে 74% নম্বৰ লাভ কৰিছিল যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি আন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম